নমস্কাৰ আজি বিশ্বকৰ্মা পূজাত গৌতম চৈদৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো হেপি হৈ থকাটো অতি গুৰুত্বপূৰ্ণ কথা আপোনাৰ জীৱনত যিমানেই সমস্যা নাহক যিমানেই বাধা নাহক আপুনি যদি সুখৰ অনুভূতি ল'ব পাৰে সমস্যাৰ মাজতো হেপিটো ক্ৰিয়েট কৰি ল'ব পাৰে তেতিয়া আপুনি যিকোনো ভাল কাম কৰিব পাৰিব যদি আপুনি অকল সমস্যাৰ কথা কেৱল বিয়োগাত্মক কথা বিভিন্ন সমস্যাৰ কথা কৈ প্ৰতিটো মুহূৰ্ততে সুখৰ অনুভূতি যদি ল'ব নাজানে সেই মানুহে কেতিয়াও ভাল কাম কৰিব নোৱাৰে গতিকে আপুনি যিমান সমস্যা নাথাকক সমস্যা মানুহৰ জীৱনত থাকিবই কিন্তু সুখী হ'বলৈ শিকক সুখৰ সৰু সৰু সুখবোৰ অনুভূতি ল'বলৈ শিকক তেতিয়া আপুনি ভাল কাম কৰিব পাৰিব আৰু যি মানুহে সেই সুখৰ অনুভূতি ল'ব নাজানে সেই মানুহে আনৰ ভাল কাম কেনেকৈ কৰিব পাৰিব নিজে সুখী নহয় আনক কেনেদৰে সুখ দিব আপুনি জন্মৰ পৰাই আপুনি সুখৰ অনুভূতি সময়ত বাধা পাইছে সমস্যা পাইছে জন্ম হোৱাৰ পৰা কিমান জীৱনটো ডাঙৰ হোৱালৈকে আপুনি সমস্যা পাইছে এই সমস্যাৰ মাজত জানো আপোনাৰ সুখ হোৱা নাই এই সৰু সৰু সুখৰ অনুভূতিবোৰ জানো আপুনি ল'ব জনা নাই সমস্যা থাকিবই মাথো সুখৰ অনুভূতিবোৰ ল'বলৈ শিকক তেতিয়াহে আপুনি আনকো সুখ দিব পাৰিব যদি আপুনি সুখৰ অনুভূতি ল'ব নাজানে কেৱল বিয়োগাত্মক চিন্তাৰ ভাৱনাবোৰে যে মনলৈ আনে তেতিয়াহ'লে আপুনি জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰে আৰু সেইবাবে কৈছো যিবোৰ মানুহে আপোনাক লগ পোৱাৰ লগে লগে কেৱল বিয়োগাত্মক মাইনাছ কথা আপোনাক কেৱল সমস্যাৰ কথা কয় তেওঁৰ নিজৰ সমস্যাৰ কথা আপোনাৰ সমস্যাৰ কথা আপোনাক মন মৰাৰ কথা ক'ব তেনে মানুহৰ লগত আপুনি কেতিয়াও নাথাকিব যি মানুহে আপোনাক লগ পোৱাৰ লগে লগে যোগাত্মক কথা কয় যোগাত্মক চিন্তা চৰ্চাৰ কথা কয় পৃথিৱীত নতুন নতুন আৱিষ্কাৰৰ কথা কয় সৰু সৰু সুখৰ অনুভূতিবোৰ তেওঁ আপোনাৰ আগত শ্বেয়াৰ কৰে তেনে মানুহৰ লগতে থাকিব তেতিয়া আপুনিও সেই সুখৰ অনুভূতি ল'বলৈ শিকিব আৰু আন দহজনকো সুখ বিলাই দিব পাৰিব ধন্যবাদ।